পৰৱৰ্তী আপোনাৰ গৃহ কগৈলা চলি দেখি বসুদেৱে মনে মহাতুষ্ট ভৈলা ভাৰ্যায়ে কহিতে নিজ মন্দিৰ কগৈলা কতদিন অন্তৰে দৈৱকী মহাধন্যা জানিলন্ত অষ্টপুত্ৰ আৰু জন্মিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা কীৰ্তি মন্ত্ৰ নামে পুত্ৰ ভোলা প্ৰথমত বসুদেৱে দিলাই আনি কংসৰ হাতত। ও এৰিলন্ত পুত্ৰ স্নেহ অসহ্য কদৰে এ কোনন দুষ্টৰ্য আছৈ হৰি ভক্তৰে যিজনৰ মনমগ্ন হৈল কৃষ্ণ পাৱে ও আন কোন বস্তু সিটো মুখ্য কোন চাৱে এ মায়াৰ ৰচনা পুত্ৰ ভাৰ্যা নজন এ জানি সবে তেজি ভজা কৃষ্ণৰ চৰণ কংসে বোলৈ বসুদেৱ কিনো পুণ্যশালী এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি এ হাঁহিবলৈ নিও ইটো সৱাল তোমাৰ ও আতহন্তে কিছু ভয় নাহিকে আমাৰ এ তোমাৰ অস্ত্ৰম পুত্ৰ ভৈলে দি বায়ানি ও সেহিহে মুহুৰা মিত্ৰ শুনিয়া সোবানি এহে নশুনি বসুদেৱ পুতে কুলে ধৰি আপোন গৃহক গৈলা মনু পৰি হৰি এ নগৈলা সঞ্জাত কুৰ কংসৰ বচনে এ আন বুলি আন কৰৈ সতী দুৰ্জনে এ শুনি মোক সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ এ আতপৰে আন পুণ্য নাহিকে কলিত হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ শিশু তথা আই আৰু যে আপোনাক সমস্তজন ভকত বৈষ্ণৱৰ চৰণত আমি মস্তক ৰাখি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনাৰ মাজলৈ আগবাঢ়িছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ ৰন্তু শইকীয়া বাপজনাই আৰু ৰঞ্জিত বাপজনাই আপোনাসৱক পাঠ আৰু পৰ্যালোচনাৰে বৈকুণ্ঠৰ ঈশ্বৰ দৰ্শনৰ যি আনন্দ
এই আনন্দৰ ভাগ দিলে আৰু আমিও সেই আনন্দৰ ভাগ দি লাভ কৰিলোঁ। ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিবলৈ পোৱাটো কিমান পুণ্য বা কিমান পুণ্যৰ ফল, এইটো আমি নৰ হৈ জন্ম লৈ আমি অনুভৱ কৰিব নোৱাৰোঁ। কিবা এটা ভাল বস্তু কিমান ভাল, তাৰ কিমান বেছি মূল্য আছে, সেই মূল্যটো আমি ভালদৰে অনুভৱ কৰিব নোৱাৰোঁ, কিয়নো আমাৰ লগত কিছুমান ঈশ্বৰ প্ৰদত্ত বিকাৰ আছে। এই ঈশ্বৰ প্ৰদত্ত বিকাৰবিলাকৰ পৰা পৰীক্ষিতৰ দৰে পুণ্যময় পাণ্ডৱৰ নাতি, ভাগৱত পাণ্ডৱৰ নাতিকহে কোৱা হৈছে, পাণ্ডৱক ভাগৱত কোৱা নহ'ল। মধ্যম পাণ্ডৱ অৰ্জুনক গীতা ভগৱান কৃষ্ণই ক'লে, বাকী 4জন পাণ্ডৱক কিন্তু কৃষ্ণই সংগহে দিছে। ভক্তি আৰু জ্ঞান মাৰ্গৰ বিশেষ তত্ত্ববস্তুৰ একো ভাগ দিয়া নাই। সখা ধৰ্মত থকাৰ কাৰণে অৰ্জুনক শৰণাপন্ন ঈশ্বৰ কৃষ্ণৰ মিত্ৰ বুলি গীতা ভাগ দিলে। আৰু অৰ্জুনৰ পুত্ৰ হ'ল অভিমন্যু, অভিমন্যুৰ পুত্ৰ হ'ল পৰীক্ষিত। এই পৰীক্ষিতক ভগৱান কৃষ্ণই কৃপা কৰি ভাগত ভাগ দিছে। পৰীক্ষিতৰ পুত্ৰ হ'ল জন্মেজয়। এই জন্মেজয়ক বৈষ্ণৱায়ন ঋষিয়ে পঞ্চম বেদ দিছে। পঞ্চম বেদ হ'ল মহাভাৰত। পৰীক্ষিতে ভাগৱত শুনাৰ পাছত আচলতে জন্মেজয়ে মহাভাৰত শুনিব লগা নাছিলে, কিন্তু পৰীক্ষিতে ভাগৱত শুনাৰ পাছত আকৌ তেওঁ পুত্ৰইনো কিয় মহাভাৰত শুনিব লগা হ'ল? 3টা বস্তু আমাক জীৱনত লাগিবই। এটা, মহাভাৰতত থকা ন্যায় নীতি আৰু সদাচাৰ। আমাৰ জীৱনটো চলিবৰ কাৰণে যিখিনি ন্যায় নীতি আৰু সদাচাৰ লাগে সেইখিনি মহাভাৰতৰ পৰা পাওঁ। এই জীৱনটো ন্যায় নীতি আৰু সদাচাৰেৰে সৈতে যদি চলিবলৈ হয়, তেতিয়াহ'লে আমাক এটা বস্তুত আশ্ৰয় লাগিব। এই এটা বস্তুত আশ্ৰয়টোৱে হ'ল গীতা। সেইটো কাৰণে অৰ্জুনক কি দিছে? গীতা দিছে। ঈশ্বৰ কৃষ্ণত শৰণাপন্ন জীৱই যদি ভগৱান কৃষ্ণক যদি শৰণ লৈ কৃষ্ণৰ সৈতে যদি এক হৈ যাব বিচাৰে, তেতিয়াহ'লে তাৰ মৃত্যুৰ ভয়টো থাকিব নালাগিব। কিন্তু জীৱ জন্ম হ'লে লগতে মৃত্যুৰ ভয়টো লাগি আহে। সেইটো কাৰণে পৰীক্ষিতক মৃত্যুৰ ভয়টো কেৱল দূৰ কৰি দিছে। সেইটো কাৰণে 10ম স্কন্ধত মৃত্যুৰ ভয়ে মনুষ্য হৈ জন্ম লোৱা কংসৰায়ক কিমান তললৈ নিব পাৰে তাক প্ৰথম দেখাই লৈছে। সেইটো কাৰণে 10ম স্কন্ধ ভাগৱতত ভগৱান কৃষ্ণৰ জন্ম, কৰ্ম আৰু তেওঁৰ লীলাৰ ৰহস্য। ভাগৱতৰ এটা নাম 10ম, কিয়নো 10মত কৃষ্ণৰ পৰিপূৰ্ণ লীলা আছে। ভাগৱতৰ এটা নাম 10ম, কিয়নো ভাগৱত 10 লক্ষণযুক্ত। বাকী 17 পুৰাণ 5টা লক্ষণযুক্ত বা 6টা লক্ষণযুক্ত হয়। এই 10 লক্ষণযুক্ত ভাগৱতত মহাভাৰতৰ ন্যায় নীতি আৰু সদাচাৰ, গীতাৰ এক শৰণ তত্ত্ব আৰু ভগৱান কৃষ্ণৰ ভগৱত তত্ত্ব গোটেইখিনি একাকাৰ হৈ আছে। সেইটো কাৰণে ভাগৱতক কি বুলি কোৱা হয়? ভাগৱতক কল্পতৰু বুলি কোৱা হয়। ভাগৱতক শ্ৰীমদ ভাগৱতক কি বুলি কোৱা হয়? শ্ৰীমদ ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। ভাগৱতৰ এটা নাম কি? কামধেনু। ভাগৱতৰ এটা নাম কিয় কামধেনু? গাইবিলাকে তাৰ বৎসটোৰে সৈতে দোহন কৰাৰ পাছতহে গাখীৰ দিয়ে। বৎসটোলৈ দোহন নকৰালৈকে গায়ে গাখীৰ দিব নোৱাৰে। কিন্তু ভাগৱত হ'ল কামধেনু, বোলে কি বৎসটোৱে দোহন কৰিব নালাগে। কিয় দোহন কৰিব নালাগে? ভাগৱতে নিজে ইচ্ছা কৰি অমৃত দিব পাৰে। বাকী একো বস্তুৰে এনেকুৱা শক্তি নাই
যে নিবিচাৰিলেও দি দিব পাৰে। সেইটো কাৰণে এই কলি যুগত, বিশেষকৈ দুৰ্ঘূৰ কলি যুগত সকলোৰে এই ভাগৱতৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধাটো বাঢ়ি গৈছে। যিদৰে অন্যায় অনীতি আৰু অবিচাৰ বাঢ়িছে, অন্যায় অনীতি আৰু অবিচাৰবিলাকক বিনাশ কৰি ন্যায় নীতি আৰু সদাচাৰৰ সৎ পথটোক প্ৰৱৰ্তন কৰিবৰ কাৰণে ভাগৱত গীতাৰ চৰ্চা আৰু উপাসনা বৰ্তমান বেছি হ'বলৈ লৈছে। আমি দশম স্কন্ধৰ এতিয়া পাঠৰ মাজলৈ যাওঁ। পদে আমাক কি কৈছে যে দশম স্কন্ধত যিজন ঈশ্বৰৰ জন্ম নাই, যিজন ঈশ্বৰৰ মৃত্যু নাই, যিজন ঈশ্বৰৰ আকাৰ নাই, যিজন ঈশ্বৰৰ প্ৰকাৰ নাই, যিজন ঈশ্বৰৰ বিকাৰ নাই, যিজন গুণত নাথাকে, আত্মাৰূপ সচ্চিদানন্দ, আমাৰ ৰমদু শইকীয়া বাপজনাই সমস্ত তত্ত্ব খুব সুন্দৰকৈ আমাক কৈ গৈছে, আপোনালোকে শ্ৰৱণ কৰিছে যে ভগৱান কৃষ্ণৰ যি আনন্দময় ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্বৰ ভাগ যদি আমি নৰ হৈ জন্ম লৈ এই জীৱনত যদি আমি লাভ কৰিবলৈ নেপাম, তেতিয়াহ'লে আমাৰ আচৰণটো কি হ'ব? কংসৰ নিচিনা হ'ব। এইটো কাৰণে মথুৰাৰ ৰজা কোন আছিলে? মথুৰাৰ ৰজা আছিলে উগ্ৰসেন। আমি ভাগৱতৰ চৰিত্ৰবিলাকক, আমাৰ এই দেহটো এটা ভাগৱত মূৰ্তি, কিন্তু এই পঞ্চভূতৰ দেহটো যদিও মৃন্ময় মূৰ্তি, মাটিৰ বুলি কোৱা হয়, ইয়াত আত্মা ঈশ্বৰ আছে, সেইটো কাৰণে এই ভাগৱত মূৰ্তি। এই ভাগৱত মূৰ্তিৰ বাংময় ঈশ্বৰ তত্ত্বটোক আমাৰ নিজৰ মাজত আমি যেতিয়ালৈকে প্ৰত্যক্ষ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ গুণবিলাক কংসৰ নিচিনা হৈ থাকিব। কংসই প্ৰথম কাক বন্দী কৰিছে? বসুদেৱ আৰু দৈৱকীক পাছত বন্দী কৰিছে। প্ৰথম কংসই বন্দী কৰি লৈছিলে নিজৰ পিতৃ উগ্ৰসেনক। যে উগ্ৰসেননো কোন? আমাৰ লগত এজন উগ্ৰসেন আছে। এই উগ্ৰসেনজনক আমি জন্মসূত্ৰে জন্ম লৈ প্ৰথমতে সেইজনকে আমি বন্দী কৰি লৈছোঁ। এই উগ্ৰসেন হ'ল আমাৰ আত্মা। আত্মা উগ্ৰ বোলে কি? আত্মাক একোৱে চুব নোৱাৰে। আত্মা উগ্ৰ বোলে কি? কোনেও দেখি নাপায়, হয়নে? গতিকে আমি আত্মদৰ্শন আৰু আত্মজ্ঞান ঈশ্বৰ তত্ত্বৰ ভাগৰ পৰা আমি সেইদিনাখনে বঞ্চিত হৈছোঁ। যিদিনাখন ভগৱন্ত প্ৰভুৰ পৰা আমি বিচ্ছিন্ন হৈ এই তিনি গুণময় জীৱৰ তত্ত্বলৈ আহি গ'লোঁ। সেইটো কাৰণে আমি যদিও গুণত থাকিম, আমাৰ উপাসনা নিৰ্গুণ তত্ত্ব হ'ব লাগিব, নিৰাকাৰ তত্ত্ব হ'ব লাগিব। এই ভাগৱতত থকা ঈশ্বৰজনক আমাৰ মাজত আমি প্ৰত্যক্ষ কৰিব পাৰিব লাগিব। এইটো কাৰণে ভাগৱত কি? ভাগৱত আমাৰ জীৱন শাস্ত্ৰ, যদিও বৈকুণ্ঠৰ শাস্ত্ৰ। সেইটো কাৰণে ভাগৱত প্ৰথম আৰম্ভ হৈছে কিহেৰে? আমি জন্ম লৈয়ে ভুল কৰিলোঁ। এই যে পৃথিৱীলৈ গুণৰ তত্ত্বলৈ যে আমি আহিলোঁ, আমাৰ জন্মটোৱে এটা ডাঙৰ ভুল। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত ভুলবিলাকক সংশোধন কৰাইছে। কাৰ ভুলৰ সংশোধন হৈছে? প্ৰথম ভাগৱতৰ প্ৰথম স্কন্ধত ভুলৰ সংশোধন হৈছে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসৰ। প্ৰণেতাৰো ভুল হয়। সঠিক যেতিয়া তেওঁ মাৰ্গদৰ্শন কৰিব নোৱাৰে। সঠিক মাৰ্গদৰ্শন কোনে কৰাব পাৰে? গুৰুৱে পাৰে। গুৰুৰ ব্যতিৰেকে কেতিয়াও কোনো মাৰ্গদৰ্শন কৰাব নোৱাৰে। ব্যাস প্ৰণেতা হৈ, সত্যৱতীৰ নন্দন হৈ এই গোটেই জগতখনক তেওঁ যশ গুণ বিয়াব বিচাৰিছে। বোলে কি? মই পুৰাণবিলাক প্ৰণয়ন কৰিম, বিভিন্ন ধৰণৰ শাখা উপশাখাবিলাক, বেদৰ তত্ত্ববিলাকক মই গোটেই জীৱৰ মাজত বিলাই দিম। নিজৰ গুঞ্জক বৃদ্ধি যেতিয়ালৈকে কৰি থাকিল, ব্যাস অস্থিৰ হৈ থাকিলে, অশান্ত হৈ থাকিলে। যিমানবিলাক শাখা আছিলে সকলোবিলাক বেদৰ কৰ্ম মাৰ্গ, যিমানবিলাক বলি বিধান, যাগ যজ্ঞ, পূজা পাতল আছিলে, সকলোবিলাকক তেওঁ খুলি দিলে। তেতিয়া কি হ'ল? কোনটো পথেৰে সৈতে আত্মা ঈশ্বৰক নিজে লগ কৰিব পাৰিম, সেই ৰাস্তাটো তেওঁ নিজেই নেদেখা হৈ গ'ল। গতিকে পৰীক্ষিত হ'ল পাণ্ডৱৰ নাতি। আমি কোনটো বংশৰ এইটো নাজানো, কাৰণ নুহু জানা আমি চাৰি জাতি, চাৰিৰো আশ্ৰমী নুহু আতি, নুহু ধৰ্মশীলত দানব্ৰত তীৰ্থক আমি কোনেও নাজানো আগতে কি আছিলোঁ, কি কৰিছিলোঁ, হয়নে? এই ভাৰত ৰূপেৰে মধ্যম পাণ্ডৱ হৈ, অৰ্জুনৰ এটা নাম মধ্যম পাণ্ডৱ, হয়নে?
অন্তৰ্দৃষ্টিৰে আমিও মধ্যম। ক'ত মধ্যমত বাস কৰি আছোঁ? জন্ম আমাৰ এটা মূৰ, মৃত্যু আমাৰ এটা মূৰ। এই জন্ম আৰু মৃত্যুৰ দুইটা মূৰৰ মাজৰখিনি হ'ল মধ্যম। সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ বুলি কৈছে। এই জন্ম মৃত্যুৰ মধ্যম স্থানজনত যিদৰে অৰ্জুন বাচি আছে, আমিও বাচি আছো। পাণ্ডৱৰ নাতি পৰীক্ষিতক গংগাৰ পাৰত ভাগৱত কোৱা হৈছে, কিয়নো গৃহত নগ'লে? পৰীক্ষিত ৰজা আছিলে, তেওঁ ৰাজ হাউলি আছিলে। পৰীক্ষিতক ভাগৱত ক'ত কৈছে? গংগাৰ পাৰত কৈছে, হয়নে? গংগা কি শক্তি, কাৰ মাতৃ? পিতামহ ভীষ্মৰ মাতৃ। এইটো কাৰণে আমাৰ এই গোটেই বংশটোৰ উৎসটো কি? শান্তনু কুলনন্দন। শান্তনুৰ বংশৰ পৰা বিচিত্ৰ বীৰ্য আদি জন্ম হৈ শেষত বংশ বিচ্ছিন্ন হৈ গ'ল। আমাৰ বংশটো পাছত ক'ৰ পৰা আহিব লগা হ'ল? টিকালজ্ঞ ঋষি বেদব্যাসৰ ঔৰসত আহিব লগা হ'ল। অম্বা, অম্বালিকা আৰু দাসী, হয়নে? এই তিনিটা তত্ত্বৰ পৰা জীৱবিলাক এই ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰলৈ আহিছে বুলি দেখুৱাব লগা হ'ল। সেইটো কাৰণে ভাগৱতৰ তৃতীয় স্কন্ধত সৃষ্টিৰ ৰহস্য, চতুৰ্থ স্কন্ধত ভক্তিৰ গভীৰতা, হয়নে? পঞ্চম স্কন্ধত দেখাইছে ভক্তিৰ অনুশীলন, ষষ্ঠ স্কন্ধত দেখাইছে ভকতি কেনেকৈ কৰিব লাগিব, অষ্টম স্কন্ধত দেখাইছে ভকতিৰ কৰ্মৰ স্বৰূপ, নৱম স্কন্ধত দেখাইছে ভগৱন্তৰ আত্মাৰূপ কীৰ্তন আৰু উপাসনা কেনেদৰে কৰিব লাগে, দশম স্কন্ধত দেখাইছে কি? জগতৰ হৰি কৃষ্ণৰ লীলা মহিমা গুণ আৰু যশ। একাদশত জীৱ উদ্ধাৰৰ তত্ত্ব আৰু দ্বাদশত কি? পৰীক্ষিত কৃষ্ণক লীন গৈছে। সেইটো কাৰণে আমাৰ জীৱন তত্ত্বৰ লগত ভাগৱত শাস্ত্ৰৰ আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ এক প্ৰতিফলন আছে। গতিকে কি? আমাৰ ভুল আমি জন্ম লোৱাটো, ব্যাসৰ ভুল বোলে কি? জন্মলৈ শুদ্ধ পথটো নেদেখুৱাটো। ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে কি কৰা হৈছে? ভুলবিলাকৰ শুধৰণি কৰা হৈছে। কাৰ? প্ৰথম শুধৰাই লৈছে বেদব্যাসক। কোনে শুধৰণি কৰি দিলে? দেৱঋষি নাৰদে শুধৰাই দিলে। যদি আমি চাওঁ, বেদব্যাস কিন্তু বৈষ্ণৱ নহয়, বৰ ডাঙৰ কথা এইটো। 12জন বৈষ্ণৱৰ ভিতৰত ভাগৱত পুৰাণ প্ৰণয়ন কৰা টিকালজ্ঞ ঋষি বেদব্যাসক কিন্তু বৈষ্ণৱৰ স্থানত থোৱা নহ'ল। কিয়নো টিকালজ্ঞ ঋষি বেদব্যাসক বৈষ্ণৱৰ স্থানতো থোৱা নহ'ল, ভকতৰ স্থানতো থোৱা নহ'ল? কিয়? তেওঁ গুৰুৰ আসনত থোৱা হ'ল। ডাঙৰ কথা এইটো। বৈষ্ণৱ আৰু ভকত এই দুই তত্ত্বই যাক গুৰু ৰূপেৰে উপাসনা কৰে, এই গুৰুৰ আসনত বহিবলৈ পালে কোন? বেদব্যাস। কিয়? যিদিনালৈকে তেওঁ নিজে গুৰু হিচাপে নাৰদক বৰণ কৰা নাছিলে, তেতিয়ালৈকে তেওঁ কেৱল ঋষি আছিলে, টিকালজ্ঞ ঋষি। যিদিনাখনৰ পৰা তেওঁ দেৱঋষি নাৰদক গুৰু ৰূপেৰে ভজি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে, সেইদিনাখনৰ পৰা বেদব্যাস শিষ্যৰ পৰা গুৰুৰ আসনলৈ গতি কৰিলে। কোনে গুৰু ৰূপেৰে বৰণ কৰিলে? যিজনে পৰীক্ষিতক ভাগৱত কৈ আছে। কোনে পৰীক্ষিতক ভাগৱত কৈছে? ব্যাস নন্দন শুকদেৱে। এই শুকত ব্যাসদেৱে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰাৰ পাছত অতি সুন্দৰভাৱে ভাগৱতখন পঢ়ালে, শিকালে আৰু বুজালে। শুক দেহী আছিলে, দেহ তত্ত্বত আছিলে। এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত পোৱাৰ পাছত শুক কি হৈ গ'ল? আত্মা হৈ গ'ল। দেহৰ যিমান বিকাৰ আছিলে, দেহৰ যিমান গুণ আছিলে, এই দেহৰ গুণ ধৰ্মবিলাকৰ পৰা তেওঁ মুক্ত হৈ গ'ল। সেইটো কাৰণে সত্যত জন্ম, পেটাত শৰণ, দাপৰত শুকে পঢ়িছে ভাগৱত শাস্ত্ৰ আৰু কলিৰ সন্ধ্যাত কৰিছে কীৰ্তন। 4 যুগেই অমৰ। পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱত কোৱা শুকদেৱ 4 যুগেই অমৰ। আৰু যেতিয়া তেওঁ সত্যৱতীৰ নন্দন হৈ বেদব্যাসৰ ওচৰত, এই পিতৃগুৰুৰ ওচৰত তেওঁ যেতিয়া ভাগৱত অধ্যয়ন কৰিছিলে, তেতিয়া তেওঁ 16 বছৰীয়া তৰুণ যুৱক। আৰু যেতিয়া দাপৰ যুগৰ অন্তত কলিৰ সন্ধ্যাত গংগাৰ পাৰলৈ নৃত্যৰত হৈ ভগৱান কৃষ্ণৰ গুণ গাই গাই যেতিয়া নৃত্য কৰি শুকদেৱ ভাগৱতৰ প্ৰথম স্কন্ধত
শুকদেৱৰ প্ৰৱেশ হৈছে আৰু ভাগৱতৰ প্ৰথম স্কন্ধ অন্ত হৈছে। শুকদেৱৰ যি ৰূপ, শুকদেৱৰ যি ঈশ্বৰ তত্ত্ব পৰীক্ষিতে দৰ্শন কৰিছে যিদৰে, সেইদৰেই কৈছে আমাক ভাগৱতত। বোলে কি, তেওঁ অকুঞ্চিত কেশ, অৰুণ চৰণ, ইখন ইখন হাঁহি থকা অৰুণ বৰণৰ তেওঁ মুখপদ্ম, নখৰ পৰা দিব্য জ্যোতি প্ৰকাশমান হৈছে, হৃদয়ত ভগৱন্ত কৃষ্ণ যেন তেওঁ প্ৰকাশ হৈ আছে, আনন্দ ৰূপ হৈ তেওঁ গংগাৰ পাৰলৈ আহিছে। আৰু গংগাৰ পাৰলৈ যেতিয়া শুক আহিছে তেতিয়া কি হৈছিলে, 60,000 ঋষি তাত আগৰ পৰা আছিলে বহি। 60,000 ঋষি উলম্ব হৈ দিলে, লম্বমান হৈ দিলে, থিয় হৈ দিলে। থিয় হৈ কি বুলি ঘোষণা কৰিছিলে, হৰি 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 বুলি। বোলে কি, এই শুকেই হৰণ কৰিব, বোলে কি, এই কলিৰ পাপ আৰু তাপ। ঋষিসকলে পাপ তাপ হৰণ কৰিব নোৱাৰে নেকি? ভাগৱত শাস্ত্ৰই দেখাইছে যে পৰীক্ষিতৰ দৰে জীৱৰ সুখ সন্তাপ আৰু বিষাদ হৰ্ষ সমস্তবিলাকৰ পৰা মুক্ত কৰি পৰীক্ষিতক সুখ হিচাপে প্ৰতিষ্ঠা কৰিছে ক'ত, ভাগৱতৰ 12 স্কন্ধত। গুৰু আৰু শিষ্য এক। গতিকে গুৰু হ'ল আত্মা কৃষ্ণ। কৃষ্ণক যি শৰণ ল'ব সি কৃষ্ণ তত্ত্বলৈ গতি কৰিব। সেইটো কাৰণে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক এইবাৰ 10ম স্কন্ধত গুৰু ভগৱান শুকদেৱে ক'লে কি, যে যিজন ঈশ্বৰৰ জন্ম নাই, যিজন ঈশ্বৰৰ মৃত্যু নাই, যিজন ঈশ্বৰক কোনেও দেখা নাপায়, যিজন ঈশ্বৰক কোনেও চাব নোৱাৰে, চুব নোৱাৰে, হে পাণ্ডৱৰ নাতি পৰীক্ষিত, সেইজন জগতৰ হৰি, দৈৱকী নন্দন, বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ হৈ, নন্দ আৰু যশোদাৰ পালিত সন্তান হৈ কি হ'ব, জন্ম লৈ লীলা কৰিব। মই তোমাক এতিয়া সেই পৰম পবিত্ৰ কথাখিনি কওঁ, তুমি শ্ৰৱণ কৰা। এতিয়া শুক তৰুণ, বোলে কিয় শুক তৰুণ? এইটো কাৰণেই যে আত্মাৰ ক্ষয় আৰু বৃদ্ধি নাই। আমাৰ এই শৰীৰৰ ধৰ্মবিলাকৰ ক্ষয় বৃদ্ধি আছে। আমাক চলাই থকা যি আত্মা ঈশ্বৰ, এই আত্মা ঈশ্বৰৰ ক্ষয় বৃদ্ধি নাই। এই আত্মা ঈশ্বৰৰ লগত যদি এই শৰীৰটোক আমি যিমান বেছি সময় একাত্ম কৰি ৰাখিব পাৰিম, সিমান দিন আমি তৰুণ হৈ থাকিব পাৰিম। দেহৰ ধৰ্মবিলাকক আত্মাৰ ধৰ্মলৈ নিব লাগিব। তাৰ প্ৰমাণ হ'ল বৈষ্ণৱ পিতামহ ভীষ্ম 550 বছৰ জীয়াই আছিলে। সেই শান্তনুৰ কুলনন্দনৰ পৰা নাতি পৰিণাতি এই পাণ্ডৱৰ নাতি পৰীক্ষিতৰ সময়লৈকে জীয়াই আছে। বোলে কিয়? ভীষ্ম এজন বৈষ্ণৱ আছিলে। দেহৰ বিকাৰবিলাকৰ পৰা মুক্ত হ'ব বিচাৰিছিলে। বোলে কি, যিটো কৰিলে দেহৰ বিকাৰ আহিব সেইটো মই নকৰোঁ। ভীষ্মই কি কৰা নাছিলে? নিজৰ সুখৰ কথা এদিনো চিন্তা নকৰোঁ। ভীষ্মই কাৰ সুখৰ কথা চিন্তা কৰিছিলে? পিতৃৰ সুখৰ কথা। যে মোৰ পিতৃয়ে মোৰ কাৰণে ঈশ্বৰ স্বৰূপ, মোৰ পিতৃৰ যদি দুখ দূৰ হয় তেতিয়াহ'লে মই জগতত সুখী হোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে ভাগৱত শাস্ত্ৰৰ 1ম স্কন্ধত ভীষ্মৰ মুখ্যম তত্ত্ব দিছে। এই 1ম স্কন্ধৰ কথাখিনি আমি আপোনালোকক এইটো কাৰণেই জনাব লগা হৈছে যে ভাগৱতৰ 1ম স্কন্ধ হ'ল গুৰুৰ তত্ত্ব। গুৰুৰ তত্ত্ব নোপোৱালৈকে ঈশ্বৰৰ তত্ত্বটো লাভ কৰিব পৰা নেযাব। কাৰণ ঈশ্বৰ হ'ল কৃষ্ণ। 10ম স্কন্ধত তেওঁৰ জন্ম কৰ্ম লীলাৰ তত্ত্ব। এইটো কাৰণে গুৰুৰ তত্ত্বটো আমি বুজিব লাগিব কি বুলি, যে জীৱনত পৰীক্ষা দিবলৈ অহা আমি প্ৰত্যেকে একোজন পাণ্ডৱৰ নাতি, আমি প্ৰত্যেকেই পৰীক্ষিত। আমি মাতৃৰ গৰ্ভত থাকোঁতে ঈশ্বৰক দৰ্শন পাই আহিছোঁ। আমাৰ ৰঞ্জু শইকীয়া বাপে কৈছেই যে মাতৃৰ গৰ্ভত থাকোঁতে 5টা বস্তুৰ নিৰ্ণয় হৈ যায়, হয়নে? আমাৰ যেতিয়া 10 মাহ আৰম্ভ হয়, ভূমিষ্ঠ হোৱাৰ আগে আগে আমি কি কৰোঁ? হাতযোৰ কৰি ভগৱান কৃষ্ণক গৰ্ভত উপাসনা কৰোঁ। প্ৰত্যেক মানৱেই, প্ৰত্যেক জীৱই ভগৱানক এই বুলিয়ে প্ৰাৰ্থনা কৰা হয়। কি হয়? কষ্ট পায়, দুখ পায়, তাপ পায়, আৰু ভগৱানক কয় মই মোৰ অমৃতৰ আধা তোমাক দিম, তুমি মোক এই অন্ধকাৰৰ পৰা বাহিৰলৈ লৈ যোৱা, হয়নে? ভগৱান কৃষ্ণই গৰ্ভত ঠিকেই কথাটো দিয়ালে। ভূমিষ্ঠ হোৱাৰ আগে আগে কৃষ্ণই কি কৰিলে? মুঠি 2টা টানকে মৰাই দিলে জীৱটোক। তুমি মোক দিম বুলি তাক কথা দি আহিছিলা, জন্ম হোৱাৰ লগে লগে মই চব পাহৰাই দিম।
কি পাহৰালে ঐ বাওঁ হাতটোত দি পঠিয়ালে মায়া আৰু সোঁ হাতটোত দি পঠিয়ালে মোহ এই মায়া আৰু মোহ দুই মুঠি আমাৰ হাতত যে লাগি আহিল হয়নে আমি বন্দী হৈ গলো এই জীৱ যে বন্দী হৈ যায় মায়া আৰু মোহৰ কবলত ঐ এইটো এটা কাৰাগাৰ সেইটো কাৰণে কৃষ্ণৰ জন্ম কংসৰ কাৰাগাৰ বাস্তৱ যিটো সত্য আমাক সেইটো দেখাব বিচাৰিছে আমি ক'ত সোমাই গলো এমুঠিত মায়া লৈ আহিছো এমুঠিত মোহ লৈ আহিছো ঈশ্বৰে দি পঠিয়াইছে হয় কিন্তু যাবৰ সময়ত নিবলৈ নিদিয়ে বোলে কি তোমাক মই যি দি পঠিয়াইছিলো তুমি তাক থৈ আহিব লাগিব কিন্তু আমি জীয়াই থাকোঁতে সেইটো কথা অকণমান চিন্তা কৰোঁ জানো গোটেই জগতখন পালেও নাপে পৰিমাণ বাঢ়ি গৈহে থাকে লগাবিলাকৰ হয়নে বাৰু জীৱক ঈশ্বৰে দিছিলে দুমুঠি আৰু ইয়াত আহি পোৱাৰ লগে লগে এই দুমুঠিক আমি কি কৰিলোঁ 10টালৈ ৰূপান্তৰ কৰি দিলোঁ আছিলে দুটা এটা জন্ম ইটো মৃত্যু আহি পোৱাৰ লগে লগে কি হৈ গ'ল ঐ আমাৰ মুঠি যেতিয়াই খুলি দিলোঁ তেতিয়াই আমাৰ 10টা হৈ গ'ল বোলে কি তোমাক 5টা কৰ্মেন্দ্ৰিয় দিছোঁ 5টা জ্ঞান ইন্দ্ৰিয় দিছোঁ কিহৰ কাৰণে দিছোঁ যদি মোৰ চৰণৰ ফালে আহা তেতিয়াহ'লে এই দুখন হাতেৰে তোমাৰ সদায় ঈশ্বৰ সেৱা হ'ব যদি মোৰ চৰণৰ পৰা তুমি কেনেবাকৈ আঁতৰি যোৱা তেতিয়াহ'লে এখন হাতত মই তোমাক ধনু দিম আৰু এখন হাতত মই কি দিম কাঁড় দিম এই ধনু আৰু কাঁড় দুইটা বস্তু পোৱাৰ পাছত তোমাক মুখ নলগা হৈ যাব তাৰ প্ৰমাণ হ'ল পৰীক্ষিত বোলে কি যিদিনাখন কৃষ্ণক পাহৰিলে সেইদিনাখনে মৃগয়া কৰিবলৈ গ'ল এদিন পাহৰিছিলে মাত্ৰ ৰাজভঁৰালটোতনো কি আছে চাবলৈ গৈছিলে হয়নে এই ৰজগুণী ভঁৰালটো চাই দিয়াৰ লগে লগে সম্পত্তিত আৰু সমৃদ্ধিত যেতিয়াই চকু পৰি গ'ল দৰিদ্ৰ নাৰায়ণ কৃষ্ণক মনত নপৰা হ'ল বোলে কিয় গোসাঁইটো ৰাখাল বালক আছিলে কৃষ্ণ ৰজাৰ ল'ৰা হৈ ডাঙৰ দীঘল হৈ দেখুওৱা নাই কি হৈ ডাঙৰ দীঘল হৈছে ৰাখাল বালক হৈ ডাঙৰ দীঘল হৈ দেখাইছে ক'ত বৃন্দাবনত গোবৎস চৰাই চৰাই ধূলি চুলিবিলাক বোলে জুজুলা জুজুলি পৰি যায় গাভীবিলাকৰ ধূলিবিলাক তাত পৰি পৰি ভগৱান কৃষ্ণৰ হয়নে কিয় তেনে কৰি দেখাইছে লীলা পুৰুষে হয়নে ঐ আমাৰ শিৰত এই ধূলি বালি পৰিব লাগিব প্ৰকৃতিৰ ধূলি বালিৰে যেতিয়ালৈকে আমাৰ মস্তিষ্ক স্পৰ্শ নহ'ব তেতিয়ালৈকে আমাৰ মনত ভাল চিন্তা ভাল বুদ্ধি আৰু ভাল চেতনা কেতিয়াও নাহিব এইটো কাৰণে ভাগৱত বোলে কি ভা মানে কি ভা মানে পোহৰ গ মানে কি গ মানে গতি এটাইতকৈ বেছি গতিশীল বস্তুটো হ'ল পোহৰ যিমানবিলাক পাৰ্থিৱ বস্তু আছে শব্দতকৈও বেছি গতিশীল কি পোহৰ এইটো কাৰণে আমাৰ তমসু মা জ্যোতিৰ্গময় অজ্ঞান অবিদ্যা অন্ধকাৰ এই বিকাৰবিলাকক মুক্ত কৰিবৰ কাৰণে আমাক কি লাগিব জ্ঞান বিদ্যা বুদ্ধি আৰু লগত ভক্তি যাক কোৱা হৈছে পোহৰ কিহে দিয়ে এই ভাগৱত শাস্ত্ৰই দিয়ে কিমান পোহৰ দিয়ে গতি ঐশ্বলোকাগী কোটি কোটি ব্ৰহ্মাণ্ডয়ো ইয়াক বাধা দি ৰাখিব নোৱাৰে ইয়াৰ ইমান দুৰান্ত গতি এইটো কাৰণে ভাগ বোলে কি তোমাক ঈশ্বৰে আনিছে এই জগতখনক আন্ধাৰ কৰিবলৈ নহয় এই জগতখনক বেয়া কৰিবলৈ নহয় তোমাক জগতৰ হৰিয়ে আনিছে তেওঁৰ পোহৰ বিলাবৰ কাৰণে তাৰ প্ৰমাণ পাণ্ডৱৰ নাতি পৰীক্ষিত এটা হাতত ধনু ল'লে এটা হাতত কাঁড় ল'লে গোটেই দিনটো মৃগয়া কৰি ফুৰিলে মৃগয়া কৰিলে হয় এটা মৃগও মাৰিব নোৱাৰিলে পিয়াহত আতুৰ হ'ল ঋষিৰ আশ্ৰম পালে ইমানখিনি বিফলতাই নাতিলে আকৌ ঋষিৰ কলত মৰাসাপ মেৰিয়ালে এই মৰাসাপ মেৰুৱাইও নাতিলে আকৌ ঋষিৰ পুত্ৰই পৰীক্ষিত গভীৰ সম্পাদ দি দিলে কি বুজাইছে যিমানে আমাৰ মনটোৱে আত্মাৰ পৰা আঁতৰ হৈ এই সংসাৰ বন ভৱ গহন বন মায়া মোহ লোভ লালসা কাম ক্ৰোধ আৰু অহংকাৰ স্বৰূপ এই বিকাৰবিলাকৰ ফালে আমাৰ মনটো যিমানে ধাৱমান হ'ব সিমানে আমি নিজেই নষ্ট হ'ম এইটো সাধনময় দেহ
সেইটো কাৰণে কি আমাৰ দেহবিলাক ঋষিতুল্য ওই ঋষিতুল্য সাধনময় দেহটোক কোৱা হৈছে সমিক বুলি সেইটো কাৰণে পৰীক্ষিতে মৰা সাপটো ক'ত মেৰিয়াইছেগে সমিক ঋষিৰ গলত মেৰিওৱা হৈছে সমিক এক প্ৰতীক কি প্ৰতীক যি জীৱই নিজৰ মূল্যৱান সময় আত্মা ঈশ্বৰৰ লগত এক হ'বলৈ কটায় এই জগতৰ জড়তাৰ পৰা মুক্ত হৈ আত্মা ঈশ্বৰৰ আনন্দৰ লগত এক হৈ যি থাকিব বিচাৰে সেইজন আছিলে সমিক এইটো কাৰণে আত্মা ঈশ্বৰত এক হোৱাজনৰ দেহটো কি হৈ যায় জড় হৈ যায় এই দেহটো জড় হৈ যোৱাৰ কাৰণে পৰীক্ষিতে মাতিছে শুনা নাই বোলে কিয় তেওঁ কৃষ্ণৰ কথা শুনি আছে ভগৱান কৃষ্ণ আত্মা ঈশ্বৰৰ লগত তেওঁ এক হৈ আছে এই সংসাৰৰ লগত নাই তেওঁ কি হৈ আছে সংসাৰৰ স্বামীজনৰ লগত এক হৈ আছে এইটো কাৰণে কি কৰিলে পৰীক্ষিতে মায়াৰ ভ্ৰান্তিৰ যোগেদি মিছা মিগ খেদি নিজকটো পাহৰিলে ঋষিকো পাহৰিলে সেইটো কাৰণে কি কৰিলে মুখহে নেমাত মই বিচাৰোঁতে মুখহে আওকাণ কৰিছ গতিকে তোক মই এনেদৰে থাকিবলৈ নিদিওঁ কি কৰিলে মৰা সাপ এটা মেৰিয়াইছে দুটা বস্তু আমাৰ আয়ুটো হ'ল জীয়া সাপ আমাৰ মৃত্যুটো হ'ল মৰা সাপ এই মৃত্যুতে জীৱনৰ শেষ তাৰ পাছত আৰু এই জীৱনৰ একো নাই এইটো কাৰণে মৰা সাপ ৰূপী অপবিত্ৰতা আমাৰ লগলৈ যাতে নাহে পৰীক্ষিতক ভাগৱত কোৱাৰ আগত এই ভুলকেইটা কৰাই লৈছে বোলে কিয় সেই ভুলখিনি আমাৰ হয় আমাৰ জীৱনত যাতে সেইখিনি ভুলৰ পুনৰাবৃত্তি নঘটে সেইটো কাৰণে কি কৰিবলৈ কৈছে আমাক ৰজগুণ আৰু তমগুণৰ বিকাৰবিলাকৰ পৰা মুক্ত হ'বলৈ কৈছে ৰজগুণ আৰু তমগুণ পৰীক্ষিতৰ ধনুখন এই সংসাৰৰ লোভ মোহ কাম আৰু ক্ৰোধ এইবিলাক পৰীক্ষিতৰ তোনত থকা শৰবিলাক এইবিলাক লগত লৈ যদি সংসাৰী হৈ সংসাৰত ভ্ৰমণ কৰে সমিক মানে সাধনা এই সাধনা নষ্ট হ'ব সেইটো কাৰণে গলত মৰা সাপ মেৰিওৱা হয়নে আত্মাক একোৱে অপবিত্ৰ কৰিব নোৱাৰে আত্মা সচ্চিদানন্দ ৰূপেণ কৃষ্ণ সমিক দেহত নাই সমিক আত্মা তত্ত্বত আছে এইটো কাৰণে সমিকৰ দেহৰ সূচিতা এই পৰীক্ষিতৰ মৰা সাপে নষ্ট কৰিব নোৱাৰিলে এই বাহ্যিকমুখী দৃষ্টিটোক আমি আঁতৰ কৰিব লাগিব এইটো কাৰণে বাহ্যিক দৃষ্টিৰ বহিঃপ্ৰকাশটো কি আমাৰ ক্ৰোধ এই ক্ৰোধ আৰু অহংকাৰৰ প্ৰতীকেই হ'ল শৃংগী সেইটো কাৰণে শৃংগীয়ে কি কৰিলে নভবা নিশ্চিন্তাকে বাক্য ৰাখি দিলে বোলে কি যি মুখ্যই মোৰ সমিকময় সাধনময় পিতৃৰ এই শুদ্ধ দেশত এই অশুদ্ধ অপবিত্ৰ মৰা সাপ মেৰিয়াইছে তাক 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰি মৃত্যু দিব আমি প্ৰত্যেকেই 7 দিনীয়া হৈ থাকিলো মাত্ৰ শৃংগী মুনিৰ অভিসম্পাদৰ পৰাই আগতে 1000 বছৰ জীয়াই থাকে 100 বছৰ জীয়াই থাকে গাহ আৰু গজেন্দ্ৰৰ যুদ্ধখনেই 1000 বছৰীয়া আছিলে মহাবৈষ্ণৱ শিৱৰ সাধনা সহস্ৰ বছৰ আছিলে ঋষিসকলে ভাগৱতৰ প্ৰথম স্কন্ধত আমাক দেখাইছে যজ্ঞ কৰিছিলে 1000 বছৰ তাৰ পাছতে ভাগৱত শুনিবলৈ আহিছে হয়নে বাৰু পৰীক্ষিতক অভিসম্পাদ দিয়াৰ লগে লগে সময়ৰ পৰিৱৰ্তন হৈ গ'ল নতুন এটা সময় আহি গ'ল এই সময় হ'ল কলিকাল বোলে কলিকালত জীৱ কেইদিনীয়া কলিকালত জীৱ 7 দিনীয়া সপ্তাহৰ বাৰ 7টা আমি ৰোটেশনহে কৰি আছো চক্ৰটোত এই 7টা দিনক অতিক্ৰম কৰি আমি কোনো 8 নম্বৰ দিনটোলৈ যাব পৰা নাই ভাগৱতৰ 10ম স্কন্ধত কৃষ্ণ জন্ম কৰ্মলীলাৰ ৰহস্য তত্ত্ব কৃষ্ণৰ ককাক কোন ককাক হ'ল উগ্ৰসেন এই জগতৰ ককাক এজনেই আছে যিজনৰ মৃত্যু নাই সেইজন হ'ল উগ্ৰ উগ্ৰ মানে ধৰ্ম মানে আত্মা মানে পৰমাত্মাৰ পৰাই জগতৰ প্ৰতিটো বস্তুৰ উৎপত্তি হৈছে এই পৰমাত্মাৰ পৰম তত্ত্বক যি নেজানে সেইজন হ'ল কংস বোলে কি তোমাক মই এটা বন্দীশালত ভৰাই দিম কি কৰিলে প্ৰতীক ৰূপত উগ্ৰসেনক বন্দীশালত ভৰালে আৰু কি হ'ল এই কংসৰাই নিজেই সিংহাসনত বহি ল'লে মানে এই কংস হ'ল আমাৰ ৰজগুণ আৰু তমগুণ ৰজগুণত দেহ তমগুণত ক্ৰোধ আৰু অহংকাৰ এই দুটা বিকাৰ এইটো কাৰণে 10ম স্কন্ধৰ তত্ত্বখিনি আমাৰ দেহ তত্ত্বৰ দ্বাৰা আমি ভালদৰে বুজিবলৈ যত্ন কৰিব লাগিব
সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক কি বুলি কৈছে, এই ৰজগুণৰ তমগুণৰ বিকাৰটোৰ পৰা আমি যদি মুক্ত হ'বলৈ হয়, আমাৰ স্বভাৱ আৰু আচৰণ শুদ্ধ সাত্বিক হ'ব লাগিব। আমাৰ গুণবিলাক ৰজগুণ তমগুণক অতিক্ৰম কৰি দৈবিক গুণযুক্ত হ'ব লাগিব। তেতিয়া কি হ'ব, আমি তেতিয়া কংসৰ কাৰাগাৰৰ পৰা মুক্ত হ'ব পাৰিম। হে ৰজগুণতম গুণময় বিত্ৰী ও কেৱল আসুৰী ভাৱ এ শুদ্ধ সতবিত্ৰী দেৱৰ সম্পত্নী অলয়া ভজা কৃষ্ণ ৰজগুণ তমু গুণময় বৃত্তি কেৱল আসুৰী ভাৱ, এয়া কংস। সত্য শুদ্ধ বৃত্তি এয়া কি, এয়া বসুদেৱ। দেৱৰ সম্পত্তি এয়া দৈৱকী। লয়া ভজা কৃষ্ণ পাও দশম তত্ত্বটো, কৃষ্ণৰ জন্মৰ ৰহস্য তত্ত্ব। মাধৱ মহাপুৰুষে এজোকা ঘোষাত দিব বিচাৰিছে আমাক, হয়নে? আমাৰ এই দেহ থকালৈকে আমি ৰজগুণী, অৰ্থাৎ দেহৰ যিকেইটা ধৰ্ম, এই ধৰ্মকেইটা আমাৰ লগত সদায় থাকিব। কিন্তু এই দেহৰ ধৰ্মক অতিক্ৰম কৰি আত্মা ঈশ্বৰৰ শুদ্ধ ধৰ্মৰ ফালে আমি যদি যাবলৈ হয়, তেতিয়াহ'লে মহাভাৰতৰ পৰা আনিব লাগিব ন্যায়, নীতি আৰু সদাচাৰ। গীতাৰ পৰা আনিব লাগিব কি, হে অৰ্জুন, এক ঐক্যহীনী নাৰায়ণী সেনা নালাগে, অস্ত্ৰ শস্ত্ৰ নালাগে, আমাৰ সামৰ্থ্য কেৱল কৃষ্ণ। কোনো অস্ত্ৰৰ প্ৰয়োজন নাই। যদি কৃষ্ণক পাই যোৱা তেতিয়াহ'লে জয় পৰাজয়ৰ প্ৰয়োজন নাই। বোলে কি, সকলোৰে মালিক হ'ল কৃষ্ণ। এইটো কাৰণে কৃষ্ণৰ শৰণ তত্ত্ব গীতা। এই কৃষ্ণৰ শৰণাপন্ন অৰ্জুনে আচল ঈশ্বৰ তত্ত্বটো কাক দিলে, তেওঁ নাতিক দিছে পৰীক্ষিতক। বোলে কি, তুমি গংগাৰ পাৰত গৈ ব্যাসনন্দন শুকৰ মুখপদ্মে এই অমৃতময় ভাগৱত শ্ৰৱণ কৰিবা। গতিকে আমি যদি চাওঁ, আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে এই ঈশ্বৰে আমাক নৰ কৰি এই পৃথিৱীলৈ আনিছিলে। যদি পৰীক্ষিতৰ দৰে পাণ্ডৱৰ পবিত্ৰ নাতিয়ে গংগাৰ পাৰত যদি ভাগৱত কথা শ্ৰৱণ কৰিহে জীৱনৰ অন্তিম ঈশ্বৰ তত্ত্বৰ লগত এক হ'ব পাৰে, আমি সাধাৰণ প্ৰজা, আমি অতি সাধাৰণ মানুহ। গতিকে আমাৰ আৰু নিষ্ঠাৰ নাই। দশম স্কন্ধ, আত্মা অগ্নি উগ্ৰসেন, দেহ ৰজগুণ তমগুণ কংস, মনৰ বৃত্তি শুদ্ধ সাত্বিক বসুদেৱ। সেইটো কাৰণে বসুদেৱ কি, সত্যবান, ন্যায়, নিষ্ঠা আৰু ভক্তিপৰায়ণ। যেতিয়া প্ৰথম পুত্ৰ কীৰ্তিমানক নি কংসৰ কোলাত যেতিয়া বসুদেৱে তুলি দিলে, তেতিয়া কংসই কান্দিছে। কি বুলি কান্দিছে, যে মই এজন সফল ব্যক্তিক মোৰ ভগ্নীক অৰ্পণ কৰিছিলোঁ। কোন সফল ব্যক্তি, যে মোৰ এই জোঁৱাই বসুদেৱ। যে তুমি ইমান সত্যনিষ্ঠ, তুমি ইমান শ্ৰদ্ধাৱান আৰু তুমি ইমান ধৰ্মশীল, যে তুমি এই পুত্ৰটোৰ প্ৰতি মোহ নকৰি তুমি মোক ঘাতকৰ হাততে পুত্ৰটো তুলি দিছা। এনেকুৱা শ্ৰেষ্ঠ পুৰুষ জগতত কেইজন আছে? আৰু কংসই কি কৰিলে, হাঁহি হাঁহি পুত্ৰটো ঘূৰাই দিছে। কাক? বসুদেৱ। আৰু বসুদেৱে কৈছে যে এই কংস দুৰ্জন দুৰাশয়, ই যিটো কৰিম বুলি কয় সেইটো নকৰে, যিটো নকৰোঁ বুলি কয় সেইটো কৰে। ই ইয়াক মাৰিম বুলি নক'লে, নামাৰোঁ বুলি ক'লে, কিন্তু ইয়াক মাৰিব। অসন্তজনৰ স্বভাৱ দেখুৱাইছে। অসন্তজনৰ বাক্য সুৰক্ষিত নহয়। বোলে কিয়? তেওঁৰ স্বভাৱ চঞ্চল। বসুদেৱক ক'লে, অষ্টম পুত্ৰৰ হাততে মোৰ মৃত্যু আছে, এই পুত্ৰটোৰ হাতত মোৰ মৃত্যু নাই, তুমি ইয়াক লৈ যোৱা। বসুদেৱে ঘূৰাই লৈ যাওঁতে মনত ভাবি গৈছে যে ইটো মৰিবই। বোলে কিয়? ইটো দুৰ্জন, ইটো কংস দুৰাশয়। ই যিটো কৰিম বুলি কয় সেইটো নকৰে, যিটো নকৰোঁ বুলি কৈছে সেইটোকে কৰিব।
হয়নে বাৰু গতিকে আমি যাতে দুৰাশয় নহওঁ আমি কি হ'ব পাৰোঁ আমি যাতে ভগৱত চিন্তনৰ গৰাকী হ'ব পাৰোঁ ঈশ্বৰ চিন্তনৰ গৰাকী হ'ব পাৰোঁ দশম স্কন্ধৰ সেইটো কাৰণে কি বুলি ক'লে এই কংসে বোলে বসুদেৱ কিনবৈ নখালি ও এৰি দিলা পুত্ৰ কহয় তকপতি পালি যে তুমি পুত্ৰটোক ৰাখিব বিচৰা নাই কি ৰাখিব বিচাৰিছা সত্যক ৰাখিব বিচাৰিছা ধৰ্মৰ পথ চাৰিটা